যদি আপোনালোকে ইনষ্টাগ্ৰামত ফটো আৰু ভিডিঅ' আপলোড কৰে আৰু যদি আপোনাৰ ফটো আৰু ভিডিঅ'ত ভিউজ নাহে, তেনেহ'লে আপোনালোকৰ কণ্টেণ্টটো নিউ ইউজাৰৰ ওচৰত কেনেকৈ অতি সহজে লৈ যাব, মাত্ৰ ওৱান ক্লিকত আপোনাৰ ভিডিঅ' ভাইৰেল হৈ যাব, জানি লওক। এতিয়া ফাৰ্ষ্ট আপোনালোকে আপোনাৰ প্ৰফাইলটো অ'পেন কৰিব। ইয়াত চাব থ্ৰী ডট দি আছে, এতিয়া ৰেডি অপশ্যনত ক্লিক কৰিব থ্ৰী ডট। তাৰপিছত আপোনালোকে এতিয়া একাউণ্ট সেন্টারের ওপৰত ক্লিক কৰিব। যদি 1 নম্বৰত দিয়া আছে এইটো পেজ ওপেন হৈ যাব। ইয়াৰ চাপত দিয়া আছে পাৰ্সোনাল ডিটেইলছ, এই অপশ্যনত ক্লিক কৰিব। এতিয়া এইটো পেজ আহি যাব। এতিয়া আপোনালোকে অলপমান তলত চাব, ইয়াত চাব দিয়া আছে সার্চ হিষ্টৰী। এতিয়া আপোনালোকে হিষ্টৰীত ক্লিক কৰিব, সার্চ হিষ্টৰী। এতিয়া ইয়াত চাব, ইয়াত ডিভাইড দিয়া আছে, ক্লিক কৰিব। ইয়াত চাব দিয়া আছে অল টাইমত ক্লিক কৰিব। যিবিলাক আপোনাৰ অল হিষ্টৰী আছে ইয়াৰ পৰা ডিলিট হৈ যাব। তাৰপিছত আপোনাৰ ভিডিঅ' কিন্তু অতি সোনকালে নিউ ইউজাৰৰ ওচৰত আহি যাব বা আপোনাৰ ভিডিঅ' অতি সোনকালে ভাইৰেল হৈ যাব। আপোনালোকে ষ্ট্ৰিংটো অতি সোনকালে চেক কৰি ভাইৰেল কৰি দিয়ক।